নমস্কাৰ বন্ধুসকল, আজি বহাগৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনত আমাৰ ঘৰত পদধূলা পেলালেহি এয়া অতিথি। এয়া মিতালী শৰ্মা বাইদেউ, সুষমা চাংমাই বাইদেউ, সকলোৱে চিনি পায় আৰু এইজনকতো প্ৰায় পায়েই চিনি আৰু আহিছে, সদায় আহি থাকে আৰু আহি এয়া অনন্ত দা বাইক লৈ ওলালে। এয়া অনন্ত দা আহিছিলে বিহু খাবলৈ আৰু বিশেষ কাৰণত আহিছিলে। সেই কাৰণখিনি মই আপোনালোকক দেখুৱাম, কি কাৰণে আহিছিলে মোৰ ভিডিঅ'ত আপোনালোকে চাই থাকিব। আৰু সকলোলৈকে পুনৰবাৰ আজি বহাগৰ দ্বিতীয় দিনটোত এই বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। আপোনাৰ নাচিবলৈ মনটো আছিলে, নাচিম, ঢোল নাই, খালি ঢোল নাই। বাইদেউ আহিছে, খুব সুন্দৰ। আৰু কি কাৰণে আহিছিলে, কি উদ্দেশ্যে, সেইখিনি দেখুৱাম। ভিডিঅ'খিনি চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু এইসকলক ৰাইজক কাম কৰিবলৈ আপোনালোকে আশীৰ্বাদ দিব। শিমলুগুৰি শাখা কবি সন্মিলনৰ হৈ আজি শ্ৰদ্ধা নামাচাৰ্য অনাথা শিল্পী লুম্বিয়া গাঁৱৰ শ্ৰদ্ধা শ্ৰীযুত নিৰঞ্জন হাজৰিকাদেৱক সম্বৰ্ধনা জনাবলৈ আমি আহিছিলোঁ। আমাৰ মাজত আছে শিমলুগুৰি কবি সন্মিলনৰ সভানেত্ৰী সুষমা চাংমাই বাইদেউ, মিতালী শৰ্মা বাইদেউ আছে সহকাৰী সম্পাদক বুলি কৈছোঁ বাৰু, সম্পাদকে কয়। আৰু এয়া আছে আমাৰ শুভাকাংক্ষী বাইদেউ আছে। তাৰপিছত এয়া বিপিন হাজৰিকা দেউতাক আৰু বিপিন হাজৰিকা আছে আমাৰ কবিও এজন বিশিষ্ট সাংবাদিক আৰু তেখেত নিজে আমাৰ শিমলুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক। এতিয়া আমি শ্ৰদ্ধা শ্ৰীযুত নিৰঞ্জন হাজৰিকাদেৱক যিখন সম্বৰ্ধনা পত্ৰৰে আমি সম্বৰ্ধনা জনাবলৈ আহিছোঁ। প্ৰতি শ্ৰীযুত নিৰঞ্জন হাজৰিকা নামাচাৰ্য অনাথা শিল্পী লুম্বিয়া গাঁও, 1 বহাগ 1947 চন, 15 এপ্ৰিল 2025 চন। শ্ৰদ্ধা ভাজন এখো ৰঙালী বিহুৰ শুভেচ্ছা গ্ৰহণ কৰিব। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত লুকাই থকা কবিতাপ্ৰেমী ব্যক্তিসকলক লগত লৈ শিৱসাগৰ জিলা কবি সন্মিলনে বছৰ বছৰ ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ এক অন্যতম পদক্ষেপ হৈছে বহাগৰ বতৰত সমাজ সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা জ্যেষ্ঠ ব্যক্তিসকলক শ্ৰদ্ধা আৰু মৰম নিবেদনৰ উদ্দেশ্যেৰে আয়োজন কৰা অনুষ্ঠান বহাগী উলহ। বহাগৰ এই বিনোদীয়া পৰিৱেশত আপোনাক অকণমান চেনেহ যাচিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। সমাজ জীৱনলৈ আপুনি আগবঢ়োৱা অৱদান প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ। ধন্যবাদেৰে মুকুল নাথ সভাপতি, বিজু বৰঠাকুৰ, প্ৰাঞ্জল আবিৰ দাস ভাৰপ্ৰাপ্ত যুটীয়া সম্পাদক শিৱসাগৰ জিলা কবি সন্মিলন, সুষমা চাংমাই কোঁৱৰ সভাপতি, অনন্ত কলিতা সম্পাদক শিমলুগুৰি শাখা কবি সন্মিলন তথা সদৌ অসম কবি সন্মিলন তৰফৰ পৰা আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু ইয়াৰ পাছতে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে সমাজ জীৱনত যি অৱদান আগবঢ়ালে প্ৰতিজন অসমীয়াই যেন মনত ৰাখে। ইয়াৰ পিছতে আমি মিতালী শৰ্মা বাইদেউ আৰু মই এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিম। বাইদেউ সেইফালে যাওক, আপুনি এইফালে বহি দিয়ক। মই থৈ কিতাপটো আৰু আজি হ'ব মোৰ কাৰণে চিৰস্মৰণীয় হৈ থাকিব যে আৰু বিহু দিনা এই ভকত বৈষ্ণৱ বা আইসকলকো পাই মই একেবাৰে সুখী হৈছোঁ আৰু মই তেখেতসকলক ধন্যবাদ দিছোঁ দেই।